শীঘ্ৰে আৰম্ভ হ'ব উজনি নামনি ৰেল চলাচল আৰু সম্পূৰ্ণ হৈছে শিমলুগুৰি নামটিৰ ৰেল লাইন মেৰামতিৰ কাম। আজি পৰীক্ষামূলকভাৱে কৰা হয় ইঞ্জিনৰ চলাচল। বানে উটুৱাই নিছিল শিমলুগুৰি আমগুৰিৰ ৰেলপথ। 19 জুলাইৰ পৰা বন্ধ হৈ আছিল ৰেলৰ চলাচল আৰু বানত ৰেলপথ বিধ্বস্ত হোৱাৰ বাবে বাতিল কৰা হৈছিল ৰেল। শীঘ্ৰে আৰম্ভ হ'ব উজনি আৰু নামনিৰ ৰেল চলাচল। সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে শিমলুগুৰি আৰু নামটিৰ ৰেল লাইন মেৰামতিৰ কাম। বানৰ বাবে ৰেল চলাচল ব্যাহত হৈ পৰিছিল। আজি পৰীক্ষামূলকভাৱে ইঞ্জিনৰ চলাচল কৰা হয় আৰু বানে উটুৱাই নিছিল শিমলুগুৰি আমগুৰি ৰেলপথ আৰু তেতিয়াৰে পৰা বন্ধ হৈ আছিল ৰেল সেৱা আৰু শেহতীয়াকৈ পুনৰ মুকলি কৰা হৈছে। শিমলুগুৰি নামটিৰ ৰেল লাইনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আজি পৰীক্ষামূলকভাৱে ইঞ্জিনৰ চলাচল আৰম্ভ হয়। শীঘ্ৰে আৰম্ভ হ'ব উজনি নামনি ৰেল চলাচল আৰু সম্পূৰ্ণ হৈছে শিমলুগুৰি নামটিৰ ৰেল লাইন মেৰামতিৰ কাম। আজি পৰীক্ষামূলকভাৱে কৰা হয় ইঞ্জিনৰ চলাচল। বানে উটুৱাই নিছিল শিমলুগুৰি আমগুৰিৰ ৰেলপথ। 19 জুলাইৰ পৰা বন্ধ হৈ আছিল ৰেলৰ চলাচল আৰু বানত ৰেলপথ বিধ্বস্ত হোৱাৰ বাবে বাতিল কৰা হৈছিল ৰেল। শীঘ্ৰে আৰম্ভ হ'ব উজনি আৰু নামনিৰ ৰেল চলাচল। সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে শিমলুগুৰি আৰু নামটিৰ ৰেল লাইন মেৰামতিৰ কাম। বানৰ বাবে ৰেল চলাচল ব্যাহত হৈ পৰিছিল। আজি পৰীক্ষামূলকভাৱে ইঞ্জিনৰ চলাচল কৰা হয় আৰু বানে উটুৱাই নিছিল শিমলুগুৰি আমগুৰি ৰেলপথ আৰু তেতিয়াৰে পৰা বন্ধ হৈ আছিল ৰেল সেৱা আৰু শেহতীয়াকৈ পুনৰ মুকলি কৰা হৈছে। শিমলুগুৰি নামটিৰ ৰেল লাইনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আজি পৰীক্ষামূলকভাৱে ইঞ্জিনৰ চলাচল আৰম্ভ হয়। শীঘ্ৰে আৰম্ভ হ'ব উজনি নামনি ৰেল চলাচল আৰু সম্পূৰ্ণ হৈছে শিমলুগুৰি নামটিৰ ৰেল লাইন মেৰামতিৰ কাম। আজি পৰীক্ষামূলকভাৱে কৰা হয় ইঞ্জিনৰ চলাচল। বানে উটুৱাই নিছিল শিমলুগুৰি আমগুৰিৰ ৰেলপথ। 19 জুলাইৰ পৰা বন্ধ হৈ আছিল ৰেলৰ চলাচল আৰু বানত ৰেলপথ বিধ্বস্ত হোৱাৰ বাবে বাতিল কৰা হৈছিল ৰেল। শীঘ্ৰে আৰম্ভ হ'ব উজনি আৰু নামনিৰ ৰেল চলাচল। সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে শিমলুগুৰি আৰু নামটিৰ ৰেল লাইন মেৰামতিৰ কাম। বানৰ বাবে ৰেল চলাচল ব্যাহত হৈ পৰিছিল। আজি পৰীক্ষামূলকভাৱে ইঞ্জিনৰ চলাচল কৰা হয় আৰু বানে উটুৱাই নিছিল শিমলুগুৰি আমগুৰি ৰেলপথ আৰু তেতিয়াৰে পৰা বন্ধ হৈ আছিল ৰেল সেৱা আৰু শেহতীয়াকৈ পুনৰ মুকলি কৰা হৈছে। শিমলুগুৰি নামটিৰ ৰেল লাইনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আজি পৰীক্ষামূলকভাৱে ইঞ্জিনৰ চলাচল আৰম্ভ হয়।